নমস্কাৰ এই মুহূৰ্তত আহি পাইছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, বিজেপি চৰকাৰৰ 5টা ডাঙৰ ঘোষণা। বিজেপি চৰকাৰে 5টা কি ডাঙৰ ঘোষণা কৰিছে সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। বিজেপি চৰকাৰৰ 5টা ডাঙৰ ঘোষণা। লাইসেন্স অবিহনে এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব মাছ আৰু মাংস, আৰু লাইসেন্স অবিহনে কণীও বিক্ৰী কৰিব নোৱাৰিব। মাছ মাংস কণীৰ বাবে লাইসেন্স থকাটো বাধ্যতামূলক, এয়া ঘোষণা কৰিছে বিজেপি চৰকাৰে। লাইসেন্স নোহোৱাকৈ মাছ মাংস কণী বিক্ৰী কৰিলে যাব লাগিব জেললৈ। 15 দিনৰ ভিতৰত মাছ মাংস কণীৰ দোকানত চলিব বিশেষ অভিযান, আৰু নিয়ম উলংঘন কৰা কোনো লোকক সাৰি যাব নোৱাৰিব। আৰু ইয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ধৰ্মীয় স্থানত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, এও হুংকাৰ প্ৰদান কৰিছে বিজেপি চৰকাৰে। ধৰ্মীয় স্থানত লাউড স্পিকাৰৰ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। আৰু 52খন ব্যক্তিগত আৰু 16খন চৰকাৰী বিশ্ববিদ্যালয়ত ডিজিলকাৰ থকাটো বাধ্যতামূলক বুলি মন্তব্য কৰিছে। শিক্ষাৰ্থীসকলৰ সকলো তথ্য ডিজিলকাৰত ৰাখিব লাগিব বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰে। আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰধানমন্ত্ৰী এক্সেলেন্স কলেজ নিৰ্মাণ কৰা হ'ব। নতুন শিক্ষা নীতিৰ অধীনত প্ৰতিটো পাঠ্যক্ৰম শিকোৱা হ'ব প্ৰধানমন্ত্ৰী এক্সেলেন্স কলেজত। লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱা এটা ডাঙৰ মন্তব্য কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে কৈছে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ। আৰু দুৰ্দৰ্শ অপৰাধীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বিজেপি চৰকাৰে। দুৰ্দৰ্শ অপৰাধীয়ে জেলৰ পৰা ওলাই আকৌ যাতে অপৰাধ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে। নিজাববীয়াকৈ সেই অপৰাধীৰ বিৰুদ্ধে আদালতত জামিন বাতিল কৰিবলৈ আবেদন জনাব চৰকাৰে। আৰু এই 5টাকৈ ডাঙৰ ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছ আজমলক বাদ দিয়াৰ পিছতে AIUDF দল ছটফটাই আছে বুলি মন্তব্য কৰিছে ভূপেন বৰাই। কংগ্ৰেছৰ এইবাৰ আন এটা ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছে কৈছে AIUDF ছটফটাই আছে। কংগ্ৰেছ আজমলক বাদ দিয়াৰ পিছত AIUDF দল ছটফটাই আছে বুলি মন্তব্য কৰিছে ভূপেন বৰাই আজমলে। ৰাতিপুৱা এটা আৰু গধূলি এটা কথা কয়। আৰু AIUDFৰ সৈতে কংগ্ৰেছৰ কোনো কাৰণে মিত্ৰতা নহয় বুলি মন্তব্য কৰিছে ভূপেন বৰাই। আমাৰ সিদ্ধান্তত আমি অটল আছো, ৰাইজকো জনাইছো বুলি মন্তব্য কৰিছে। কোনো কাৰণতে AIUDFৰ সৈতে আমাৰ আৰু মিত্ৰতা নহয়, আৰু আমি নিজৰ স্থিতি স্পষ্ট কৰিছো। বদৰুদ্দিন আজমলে নিজে নিজে প্ৰতিদিনে নতুন নতুন থিয়ৰী সৃষ্টি কৰি থাকে, আৰু থিয়ৰী সৃষ্টি কৰি থাকি ৰাইজৰ মাজত নিজকে হাঁহিয়তাৰ পাত্ৰ কৰিছে। বদৰুদ্দিন আজমলক পুনৰ কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। হয় বন্ধু-বান্ধৱীসকল, ভূপেন বৰাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ চাউল। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো এটা ডাঙৰ খবৰ, কিয়নো কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ মুকলি হৈ জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ চাউল। সমগ্ৰ ভাৰতে বিনামূলীয়া চাউল নাপাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে, আৰু অসমতো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল। জানুৱাৰী মাহৰ পৰা সমগ্ৰ অসমত খাদ্য সুৰক্ষা চাউল বিতৰণৰ পৰা বিৰত থাকিব সুলভ মূল্যৰ ব্যৱসায়ীসকলে। আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সুলভ মূল্যৰ ব্যৱসায়ীক মোদী চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। সুলভ মূল্যৰ ব্যৱসায়ী জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনাইছিল সুলভ মূল্যৰ ব্যৱসায়ী। আৰু নৱেম্বৰ মাহ পৰ্যন্ত সময়সীমা বান্ধি দিছিলে সুলভ মূল্যৰ ব্যৱসায়ীসকলে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা হাতত নল'লে মোদী চৰকাৰে, আৰু যাৰ বাবে জানুৱাৰী মাহৰ পৰা অনিৰ্দিষ্ট সময়লৈকে চাউল বিতৰণৰ পৰা বিৰত থাকিব ব্যৱসায়ীসকলে। আৰু ঘোষণা সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰা। হয় বন্ধু-বান্ধৱীসকল, কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ, লগতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ডৰ দোকানীয়ে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লক্ষেত্ৰৰ ডাঙৰ খবৰ হিন্দু যদি আমাৰ বাই মুছলমান আমাৰ ডাঙৰ বাই অসমৰ মুছলমানক লৈ 10টা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুছলমানক লৈ 10টা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত মুছলমান লোক লৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান দুয়োটা ভাই ভাই বুলি মন্তব্য কৰিছে হিন্দু যদি আমাৰ ভাই মুছলমান আমাৰ ডাঙৰ ভাই বুলি মন্তব্য কৰিছে ফেব্ৰুৱাৰী মাহৰ পৰা অসমত বহু বিবাহ নিষিদ্ধ কৰিব চৰকাৰে আৰু এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত বহু বিবাহক লৈ আইন প্ৰণয়ন হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজন পুৰুষে এবাৰেই বিয়া পাতিব পাৰিব আৰু কোনো কাৰণতে বহু বিবাহ কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুছলমান সমাজৰ সম্পূৰ্ণ সমৰ্থন আছে কিয়নো মুছলমান আই মাতৃ আৰু মুছলমান ভগ্নীৰ পৰাও আমি সমৰ্থন পাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকক লৈ ৰাজ্যত আৰম্ভ হ'ব জাতিগত জনগণনা আৰু খিলঞ্জীয়া মুছলমানক সুৰক্ষিত কৰিবলৈ উন্নয়নৰ বাবে জাতিগত লোকপিয়ল প্ৰয়োজন আৰু অসমৰ মুছলমানক ন্যায় আৰু সুৰক্ষা দিব বিজেপি চৰকাৰে অসমত হিন্দুসকলৰ সমানে এইবাৰ সুবিধা লাভ কৰিব মুছলমানসকলে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি বছৰে 250ৰ পৰা 300 মুছলমান সন্তানে অসমত ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়ে মাদ্ৰাছা বন্ধ কৰি মোল্লাৰ পৰিৱৰ্তে মুছলমান সন্তান ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাটো বিচাৰে বিজেপি চৰকাৰে আৰু মুছলমান সন্তানৰ ভাল হোৱাটো বিচাৰে বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ মুছলমানক লৈ এইবাৰ 10টা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় বন্ধুবান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি 10টা ঘোষণা কৰিছে আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কিয়নো আজিৰ পৰা 8টা ভুল নকৰিব কিয়নো অসম আৰক্ষীয়ে জাৰি কৰিলে নতুনকৈ SOPM অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ লগতে ভয়ংকৰ খবৰ ৰাজ্যবাসীয়ে মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম অসম আৰক্ষীয়ে জাৰি কৰিছে নতুন SOP ৰাস্তাত বাহন উলিওৱাৰ আগতে 10 বাৰ চিন্তা কৰিব কিয়নো কোনো কাৰণতে 8টা ভুল আপুনি নকৰিব আৰু অন্যথা বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি কিয়নো আনকি SOP ভংগ কৰিলে ৰঙাকৰৰ আলহী হ'ব লাগিব আপুনি আৰু আজিৰ পৰা সমগ্ৰ ৰাজ্যত জিলাই জিলাই বিশেষ অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে আৰু সুৰাপান কৰি গাড়ী চলোৱাসকল আজিৰ পৰা হওক সাৱধান কিয়নো কোনো কাৰণতে হাৰি যাব নোৱাৰিব সুৰাপাই চালক আৰু হেলমেট সকলে পিন্ধিব লাগিব আৰু হেলমেট নিপিন্ধিলে আপুনি বাহিৰলৈ নোলাব পাৰিব আৰু যদি আপুনি বাহিৰত ওলায় তেনে ক্ষেত্ৰত আপোনাৰ দিব লাগিব জৰিমনা লগতে সিট বেল্ট সকলোৱে ব্যৱহাৰ কৰক গাড়ী চলোৱাৰ লগতে আৰক্ষীও লগাব লাগিব এতিয়া সিট বেল্ট আৰু বিপৰীত দিশত বাহন নচলাব কিয়নো বিপৰীত দিশত যদি আপুনি বাহন চলায় তেনে ক্ষেত্ৰত আপোনাৰ জৰিমনা দিব লাগিব পাৰিব আৰু অন্যথা নিয়ম ভংগ কৰিলে ভৰিব লাগিব আপোনাৰ জৰিমনা আৰু অন্যথা আৰক্ষীৰ সন্মুখত পৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব আপুনি আৰু বনবস্থলীত সুৰাপান কৰি উদ্ভণ্ডালি নকৰিব বুলি হুংকাৰ প্ৰদান কৰিছে লগতে বনবাস খাবলৈ গলেও মানি চলিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম আৰু বনবাস খাবলৈ যোৱা দলে মানিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা যদি আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা নামানে তেনে ক্ষেত্ৰতো আপুনি পৰিব মহা বিপদত কিয়নো বনবাস খোৱাৰ পিছত কোনো ধৰণৰ আৱৰ্জনা পেলাই পৰিৱেশ বেয়া নকৰিব আৰু নৈ জান জুৰি বিল আদিত আৱৰ্জনা পেলাই আহিব নোৱাৰিব আৰু প্লাষ্টিকৰ গ্লাছ খুৰাৰ বটল নৈত দলিয়াই পেলাই আহিব নোৱাৰিব আৰু অন্যথা বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি অসম আৰক্ষীয়ে জাৰি কৰিছে নতুন SOP হয় বন্ধুবান্ধৱীসকল অসম আৰক্ষীয়ে যিখন SOP জাৰি কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুবান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'